দুধনৈ এটা বৃহৎ অঞ্চল আৰু দুধনৈ অঞ্চলৰ যিটো জনগাঁথনি এই জনগাঁথনিটো এটা মই ভাবো এখন মিনি অসম আৰু ইয়াৰ যিটো সাংস্কৃতিক যাত্ৰা এই সাংস্কৃতিক যাত্ৰাটো অসমৰ একেবাৰে থলুৱা। ইয়ালৈ আহি মই ইয়াৰ পৰিচালনা সমিতিৰ সভাপতি মোৰ লগত আছে, অধ্যক্ষ ডাঙৰীয়া আছে, অন্যান্যসকল আছে। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক লগ পাই ভাল লাগিল আৰু মই আশা কৰোঁ যে ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিছে, ইয়াৰ যিসকল অতি উচ্চ পৰ্যায়ৰ শিক্ষক, তেওঁলোকে এই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নি দেশ মাতৃৰ সেৱাত তেওঁলোক ব্ৰতী হোৱাত অৰিহণা যোগাব। হয়, এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা যে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষক শিক্ষাৰ আগৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৰ কিছু পৰিৱৰ্তন আনিছে। পৰিৱৰ্তন এনেকুৱা যে এতিয়া শিক্ষক শিক্ষাৰ পাঠ্যক্ৰমটো 4 বছৰীয়া হৈছে আৰু এইটো যিটো ডিগ্ৰী, এই ডিগ্ৰীটো BA BSCৰ দৰে 4 বছৰীয়া ডিগ্ৰী আৰু এই ডিগ্ৰীটোৰ নাম হৈছে কি ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম, সংহত শিক্ষক শিক্ষাৰ পাঠ্যক্ৰম। আৰু ইয়াত নামভৰ্তি কৰিবৰ কাৰণে দ্বাদশ শ্ৰেণী পাছ কৰা হ'ব লাগিব, 50% পোৱা হ'ব লাগিব। তেওঁলোকে NTA দ্বাৰা নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে এটা পৰীক্ষা পাতে। সেই পৰীক্ষাটোৰ নাম হ'ল NCET, নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট। সেইটো সচৰাচৰ ফেব্ৰুৱাৰী মাহত তাৰ বিজ্ঞাপনটো ওলায়। সেই পৰীক্ষাটো দিব লাগে। পৰীক্ষাৰ প্ৰশ্ন কাকতখনত 7টা ডমেইন থাকে, মুঠ 181টা প্ৰশ্ন, তাৰে 160টা প্ৰশ্ন দিব লাগে। আৰু এই গোটেই প্ৰশ্ন কাকতৰ যিটো ষ্টেণ্ডাৰ্ড বা লেভেল, যে দ্বাদশ শ্ৰেণীলৈকে যিবিলাক ল'ৰা ছোৱালীয়ে যি ধৰণৰ জ্ঞান আহৰণ কৰিছে, কলাৰ হওক, বিজ্ঞানৰ হওক, সাধাৰণ জ্ঞান হওক, তাৰ ওপৰত ভিত্তি কৰিয়েই এই প্ৰশ্নসমূহ কৰা হয়। মই এইখিনিতে আহ্বান কৰিম যে যিহেতু গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমত বৰ্তমান ITEP পাঠ্যক্ৰম পঢ়াৰ সুবিধা বেছি আছে, বহুত বেছি, 50তকৈ অধিক কলেজ আৰু বিশ্ববিদ্যালয় ইয়াত এই পাঠ্যক্ৰমৰ অনুমোদন পাইছে NCTৰ পৰা। অসমত বৰ্তমানলৈকে 52খন কলেজত দিয়া হৈছে। ইয়াতে আমাৰ এনেকুৱা যে যিটো শিক্ষক শিক্ষাৰ পাঠ্যক্ৰমটো 4টা পৰ্যায়ৰ কাৰণে দিয়া হৈছে, ফাউণ্ডেশ্যনেল, প্ৰিপেৰেটৰী, মিডিল আৰু ছেকেণ্ডেৰী, যিটো আমি 5+3+, 3+4 কওঁ। সেই 4টা পৰ্যায়ৰ কাৰণে আমাৰ অসমত ইয়াৰ পঢ়াৰ সুবিধা আছে। আৰু মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰিছো যে শিক্ষক শিক্ষাৰ এই পাঠ্যক্ৰমটো এতিয়া একমাত্ৰ কেইখনমান মহাবিদ্যালয়তে সীমিত হৈ থকা নাই। এতিয়া যেনেকে সৰ্বভাৰতীয় প্ৰতিষ্ঠান, যেনে আমি যিবিলাক কওঁ IIT, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি, বা NIT, নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি, চেণ্ট্ৰেল ইউনিভাৰ্চিটি, সেইবিলাকতো এই পাঠ্যক্ৰম আহিছে। ৰাষ্ট্ৰীয় যি শিক্ষা ব্যৱস্থা, নেশ্যনেল এডুকেশ্যন পলিচি 2020, এই শিক্ষা ব্যৱস্থাই যিটো আমূল পৰিৱৰ্তন আনিব বিচাৰিছে শিক্ষক শিক্ষাৰ ক্ষেত্ৰত, মই ভাবো আমাৰ এইসকল শিক্ষক ওলাই আমাৰ ল'ৰা ছোৱালী বিলাকক তেওঁলোকৰ ভৱিষ্যত পথ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ কাৰণে এই শিক্ষা ব্যৱস্থাই সহায় কৰিব।